শুভ সন্ধিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বিবিধি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি অইন দিনাৰ নিচিনাই ক্লাছ 10ৰ অনুশীলনী 3.3 আমি পৰৱৰ্তী অংককেইটা কৰিব চেষ্টা কৰিম। ইতিমধ্যে আমি প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা বিভিন্ন ধৰণৰ এজৰ ৰৈখিক সমীকৰণৰ আমি সমাধানবিলাক কৰিছো। আজি আমি তাৰেই পৰৱৰ্তী অংক এটা কৰিবলৈ আগবাঢ়িছো। এটো হৈছে 3 নম্বৰৰ 3 অংকটো। এই অংকটো কি দিয়া আছে সেইটো প্ৰথমতে চাই লবা যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত। পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকা। এতিয়া কথা হৈছে কি প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা। এটো আমি কেনেকৈ কৰিম? এটো আমি কৰতে আগত যেনেকৈ আমি কি পাইছিলো যে এইবিলাক অংকত সচৰাচৰ কি থাকে দুটা শৰ্ত থাকে আৰু সেই শৰ্ত দুটাৰ পৰা আমি দুটা সমীকৰণ বাহিৰ কৰিব লাগে। ইয়াতো এই অংকটোতো আমাৰ এনেহেন ধৰণৰ দুটা শৰ্ত দিয়া আছে আৰু সেই শৰ্ত দুটা কি দিয়া আছে সেইটো হৈছে কি প্ৰথম শৰ্ত 7খন বেট আৰু 6টা বলৰ কিনা দাম 3800 টকা আৰু দ্বিতীয় শৰ্ত হ'ল 3খন বেট আৰু 5টা বলৰ কিনা দাম 1750 টকা। গতিকে ইয়াতে আমি ধৰিম কি ইয়াতে ধৰিব লাগিব এটোৱে যেহেতু উলিয়াব দিছে প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম। গতিকে আমি ধৰি লম কি ধৰা হল প্ৰতিখন বেটৰ দাম কি এটো আমি ধৰি লম। এটো আমি x টকা বুলি ধৰি ললো x টকা আৰু ধৰা হল প্ৰতিটো বলৰ দাম কিমান y টকা। এতিয়া কি আছে প্ৰথম শৰ্ত যেটো আমি অলপ আগতে কলো সেই শৰ্ত মতে আমি এটা সমীকৰণ বাহিৰ কৰিম। সেইটো হৈছে কি এখন বেটৰ দাম যদি x টকা হয় 6খন বেটৰ দাম কি হ'ব 7x হ'ব আৰু 6টা বলৰ দাম কি হ'ব 6y হ'ব। এটো সমান কিমান আছে 3800 টকা আছে। গতিকে টকাটো আমি নিলিখিম যেহেতু সমীকৰণ হিচাপে আমি লিখিব লাগিব। গতিকে টকাটো আমি ইয়াতে নিলিখো। তাৰ পিছত এটো আমি প্ৰথম সমীকৰণ পাই গলো। এতিয়া দ্বিতীয় শৰ্তৰ মতে আমি কি পাম 2 নম্বৰ সমীকৰণটো পাম আৰু এই সমীকৰণটো কেনেকুৱা হ'ব চাই লোৱা যে 3x + 5y কিয় 3খন বেট আৰু 5টা বলৰ কিনা দাম 1750 টকা দিছো। গতিকে 3x + 5y ইকুৱেল কিমান হ'ব 1750 টকা। গতিকে এতিয়া আমি কি কৰিম যেহেতু আমি আগৰ অংকবিলাক প্ৰতিস্থাপন পদ্ধতিৰে কৰি আছো যেহেতু এই অনুশীলনটিও প্ৰতিস্থাপন পদ্ধতিৰে মানে কি কৰিব দিছে প্ৰতিটো অংক। গতিকে আমি ইয়াকো প্ৰতিস্থাপন পদ্ধতিৰে কৰিম আৰু তাৰ কাৰণে আমি যিকোনো এটা সমীকৰণৰ পৰা x ৰ মানটো বাহিৰ কৰিম। ধৰা হল আমি প্ৰথম সমীকৰণটো লৈছো 1 নম্বৰ সমীকৰণ 1 ইমপ্লাইজ বুলি লৈ ইয়াৰ পৰা আমি কি কৰিম x ৰ মান বাহিৰ কৰিম। তেতিয়া এটো আমাৰ কি হ'ব 3800 ইটো ইফালে গলে কি হ'ব 6y হ'ব। ইয়াত প্লাস আছে ইফালে গলে মাইনাস হ'ব। ইয়াৰ পৰা আমাৰ কি হ'ব x ৰ মান কি হ'ব এটো 7 টো তলত আহিল এটো 3800 আৰু ইফালে কি হ'ব 6y। ইটো আমি কি 3 নম্বৰ সমীকৰণ বুলি ধৰি ললো। এতিয়া যেহেতু আমি 1 ৰ পৰা 3 নম্বৰ সমীকৰণটো বাহিৰ কৰিছো এতিয়া এই যে x ৰ যেটো মান এই x ৰ মানটো আমি ক'ত বহুৱাম 2 নম্বৰ সমীকৰণত বহুৱাম। x ৰ মান 2ত বহুৱাই আৰু এই নিয়মটোই হ'ল প্ৰতিস্থাপন পদ্ধতি। x ৰ মান 2ত বহুৱাই পাও এইখিনি আমি এতিয়া সিম্পলিফাই কৰিব লাগিব। 2ত বহুৱাম 3 * x x মানে 7 3800 বিয়োগ 6y/7 এইখিনি যোগ 5y ইকুৱেল 1750 এইখিনি আমি সিম্পলিফাই কৰিম। এতিয়া এইখিনি সিম্পলিফাই কৰিলে কি হ'ব চাই লবা এইখিনিটো ইয়াত পূৰণ হৈ আছে ইয়াত পূৰণ কৰি দিয়া 8 × 4 = 32 8 × 3 = 24 24 ৰ 4 হাতে কি 2 3 3 × 9 9 2 11 ইফালে 3 টো ইয়াৰ লগতে পূৰণ হৈ আছে 3 6 গুণ কি হয় 18y এনেকুৱা হল আৰু ইটো কি হ'ব 5y এনে ধৰণে আছে আৰু ইটো ইফালে
1750 এতিয়া এইখিনি আমি কি কৰিম ইহতৰ লসাগু উলিয়াই লম এই 7 আৰু ইয়াতে কি আছে 1 আছে 7 আৰু 1 ৰ লসাগু 7 হ'ব গতিকে এইটো ওপৰত একেই থাকিব যেহেতু 7 তলত লসাগু আছে গতিকে এইটো একেই থাকিব কিন্তু ইয়াত কি হ'ব ইয়াত একেৰে 7 কেইবাৰ যায় 7 বাৰ যায় 7 ৰ লগত আৰু 5 পূৰণ কৰি দিয়া গতিকে 35y গতিকে এইখিনি হ'ল আৰু ইকুৱেল কি হ'ব 1750 এতিয়া আমি কি কৰিম এতিয়া আমি কৰি দুয়োটা ফালত বজ্ৰ পূৰণ কৰি দিম ইয়াতে তলত এটা 1 আছে ইয়াতে একো নাই মানে কি আছে তলত 1 আছে গতিকে আমি সেই 1 টো থাকা বুলি ধৰি লৈ এক বজ্ৰ পূৰণ কৰিম এই বজ্ৰ পূৰণ কৰিলে কি হ'ব এনেকুৱা ধৰণৰ যেতিয়া সিচুৱেচন আহে সদায় চলক ৰাখি থকা সংখ্যাবিলাক সদায় কি কৰিব লাগে বাওফালে ৰাখি বজ্ৰ পূৰণ কৰিব লাগে গতিকে এইটো কি হ'ব 11400 minus 18y আৰু এইটো 35y এনেকে ৰাখিলো এইটো আৰু ইটো লৈ ইটো পুৰা কৰিলে কি হ'ব 0 5 7 গুণ 35 ৰ 5 ৰাখিল 3 তাৰপিছত 7 আৰু 49 3 52 2 হাতে থাকিল 5 7 গুণ 7 7 পাছে কিমান হ'ব 12 হ'ব গতিকে আমাৰ এইটো কি হ'ল 12250 হ'ল এইফালে এইফালে এইটো হ'ল এটা ইয়াতে যেহেতু নাতে আমি ইফালে কি কৰিল এই অংকটো ইফালে কৰিব চেষ্টা কৰিম ইয়াতে কি হ'ব ইফালে কৰিলে ইটো হ'ব 11400 আৰু এইখিনি সিম্পলিফাই কৰিলে 35 ৰ পৰা 18 গলে কিমান হ'ব 17y আৰু ইফালে কি থাকিব 12250 এইখিনি আৰু সিম্পলিফাই কৰিম আমি 17y এই 12250 তাৰ পৰা ইটো ইফালে গলে কি বিয়োগ হ'ব 11400 এনেকুৱা হ'ল এটো 17y এতিয়া ইয়াতে কি হ'ব 0 5 ৰ 0 গলে 5 আৰু ইফালে থাকিল কিমান 12 4 গলে কিমান হ'ব 8 আৰু ইফালে 1 গলে 0 1 ৰ 1 গলে 0 মিলি গলে নেকি গতিকে ইয়াতে আমাৰ কি হ'ল এতিয়া y ইকুৱেল কিমান হ'ব 17 17 দি 850 কেইবাৰ যায় 17 দি 85 কেইবাৰ যায় 5 বাৰ যায় গতিকে 0 এটা থাকিব গতিকে কি দেখা পালো আমি y ইকুৱেল 50 এতিয়া y ৰ মান আমি কি কৰিম এই 3 নম্বৰ সমীকৰণত বহুৱাম 3 y ৰ মান বহুৱাই পাওঁ y ৰ মান বহুৱাই 3 y ৰ মান বহুৱালে কি হ'ব এইখিনি সিম্পলিফাই কৰিব লাগিব x ইকুৱেল ইয়াতে কি আছে 3800 minus 6 into 50 by 7 এইখিনি আমি সিম্পলিফাই কৰিম এতিয়া এটো 3800 হ'ব আৰু ইটো কি হ'ব পূৰণ কৰিলে 6 5 গুণ 30 এটো 0 0 তে আগত আছে গতিকে এটো 7 উপৰত কি হ'ব 3500 হ'ব তলত হ'ব 7 7 দি 3500 কেইবাৰ যায় 500 বাৰ যায় গতিকে আমি কি লিখিলো x ৰ মান কি পালো x ৰ মান কি পালো আমি 500 পালো আৰু y ৰ মান কি পালো 50 পালো গতিকে x ৰ মান 500 মানে কি প্ৰতিখন বেতৰ দাম 500 টকা আৰু y ৰ মান 50 মানে কি প্ৰতিটো বলৰ দাম 50 টকা গতিকে এনেকে আমি খুব সহজতে কি কৰিলো প্ৰতিখন বেতৰ দাম এনেকে আমি উলিয়াই ললো 500 টকা এটো উত্তৰ আৰু প্ৰতিটো বলৰ দাম কিমান হ'ব এটো আমি ইয়াতে লিখি ললো 50 টকা এনেকে আমি খুব সহজে ইয়াৰ সমাধান কৰিব পাৰো আৰু এই পদ্ধতিটোৱে হ'ল প্ৰতিস্থাপন পদ্ধতি গতিকে এনেকে ধৰণে অভ্যাস কৰিলে তোমালোকে যিকোনো প্ৰশ্নৰ উত্তৰ অতি সহজে কৰিব পাৰিবা ইয়াৰ পিছত আমি আৰু এটা অংকলৈ আহিছো ইয়াৰ পৰৱৰ্তী অংক এটালৈ আহিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি আন এটা অংকলৈ আহিছো এটো আমাৰ 5 নম্বৰ অংক এই 5 নম্বৰ অংকটো কি দিয়া আছে এটো আমি চাই লব লাগিব আমাৰ আসলতে এজৰ ৰৈখিক সমীকৰণৰ সমাধান পদ্ধতিত এই ভগ্নাংশৰ অংক স্পেসিফিক্যালি এক্সামত অহাৰ চান্স থাকে কেতিয়াবা ভগ্নাংশৰ অংক মেট্ৰিক পৰীক্ষাত দিয়ে গতিকে সেই কাৰণে আমি এনেহেন ধৰণৰ সমস্যাটো আমি স্পেসিফিক্যালি কি কৰিব লাগিব সমাধান কৰাৰ কাৰণে যত্ন কৰিব লাগিব কেনে ধৰণে ইয়াক আমি সমাধান কৰিম সেই কাৰণে আমি 5 নম্বৰ অংকটো লৈছো এইটো আমি কেনেহেনকে সমাধান কৰিম সেইটো আমি চাই লওঁ ইয়াত দিয়া আছে দুটা শৰ্ত আমি অংকটো চালে গম পাম প্ৰথম শৰ্তটো হৈছে কি এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 আৰু 2 নম্বৰ যেটো শৰ্ত তাতে কি দিয়া আছে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 এটা ভগ্নাংশটো উলিয়াব লাগে এই অংকটো আমি কেনেদৰে আগবাঢ়িম এই কথাটো লৈ আহিছো ইয়াতে খুবেই সহজ টান নহয় ইয়াত আমাৰ কিছুমান
কথা আহিব যে ভগ্নাংশ বুলি কলি কি হয় যে দুটা পার্ট থাকে ভগ্নাংশ এটা হল হর আনটো হল লব আমার কি হয় ভগ্নাংশ মানে কি হয় ভগ্নাংশ ভগ্ন অংশ তার মানে ধৰা এইবিলাক এনেহেন ধৰণৰ 2/1 বা 2/3 এইবিলাকৰ ভগ্নাংশ বা 4/3 এইবিলাক ইয়াৰে দুটা পার্ট থাকে এই পার্টটোক কয় হর আৰু এইটো পার্টক কয় লব ওপৰটোক কয় লব আৰু তলৰটোক কি কয় হর কয় গতিকে এইটো প্ৰথমতে আমি মনত ৰাখিব লাগিব এই লব হর কাক কয় ইয়াৰ পিছত আমাৰ এই অংকটো তাৰ পিছত আমি খুব সহজতে কৰিব পাৰো ইয়াতে আমি যেহেতু লব হর আমাৰ উলিয়াৰ পিছতে আমি ভগ্নাংশটো উলিয়াব পাৰিম গতিকে আমি প্ৰথমতে ধৰি লম ভগ্নাংশটোৰ লব হর ধৰি লম ধৰা হল ভগ্নাংশটোৰ কি ধৰি লম আমি লব ধৰি লম লব হল ওপৰত থাকে লবটো আমি কি ধৰিলো x ধৰিলো আৰু ভগ্নাংশটোৰ আৰু ধৰা হল ভগ্নাংশটোৰ হৰটো আমি কি ধৰিলো তলত থাকে এইটো y টো ধৰিলো এটা ভগ্নাংশটো কি হ'ব এটা ভগ্নাংশটো কি হ'ব যদি লব হয় x আৰু হৰ হয় যদি y তেতিয়া ভগ্নাংশটো কেনেকুৱা হ'ব x/y হ'ব ভগ্নাংশটো এই কথাখিনি কিন্তু আমি ভালদৰে কি কৰিব লাগিব ক্লিয়াৰ কৰি ল'ব লাগিব ইয়াৰ পিছত আমি প্ৰথম শৰ্টৰ তোৰ কথাটো আহিম তাৰ পৰা এটা কি পাম আমি সমীকৰণ এটা পাম এই প্ৰথম শৰ্তৰ মতে কি দিয়া আছে লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তাৰ মানে লবটো 2 যোগ কৰিছো আৰু হৰটো 2 যোগ কৰিছো 2 যোগ কৰিলে ভগ্নাংশটো কি হৈছে 9/11 হৈছে এইটো কৈছো আমি এতিয়া ইয়াক আমি কি কৰিম এতিয়া বজ্ৰপূৰণ কৰি দিম প্ৰথমতে x + 2/11 x + 2 * 11 এইটো বজ্ৰপূৰণ কৰিলে কি হ'ব 11x আৰু 2 ৰ লগত 11 যোগ পূৰণ কৰিলে কি হ'ব 22 হ'ব তাৰ পিছত ইটো লগত ইটো পূৰণ হ'ব ইটো 9y আৰু ইটো কি হ'ব 9 * 2 = 18 হ'ব এনেহেন হয় ইয়াক আমি আৰু সিম্পলিফাই কৰি লম ইটো 11x ইটো ইফালে এলি -9y হ'ব আৰু ইটো যেহেতু এটা প্লাস হৈছে ইফালে গলে কি হ'ব মাইনাস হ'ব আৰু ইফালে 18 হ'ব ইটো কিমান হ'ব তো মাইনাস কি হ'ব 18 22 ৰ পৰা 18 গলে কিমান হ'ব 4 টো কি হ'ব মাইনাস হ'ব গতিকে এইটো আমাৰ 1 নম্বৰ সমীকৰণ হৈ গ'ল গতিকে এনেকৈ আমি খুব সহজতে আমি প্ৰথম শৰ্তৰ পৰা আমি এটা 1 নম্বৰ সমীকৰণ পালো এটা দ্বিতীয় শৰ্তৰ মতে তাৰ পৰা আমি এটা কি পাম 2 নম্বৰ সমীকৰণ পাম দ্বিতীয় শৰ্তৰ মতে কি হ'ব এটো চাবা লব আৰু হৰ উভয়তে 3 যোগ কৰিছে অৰ্থাৎ x + 3 by y + 3 ইকুৱেল কি হৈছে 5/6 হৈছে এটা এইটো আমি বজ্ৰপূৰণ কৰিম এনেকে 6x আৰু 3 * 6 = 18 5y আৰু 3 * 5 = 15 ইটো আমাৰ কেনেকুৱা হ'ব 6x আৰু ইটো হলে 5y ইফালে আহিলে মাইনাস হ'ল ইটো ইফালে গলে কি হ'ব মাইনাস হ'ব আৰু ইটো +15 ইটো কি হ'ব ইয়াৰ পৰা -18 ৰ পৰা 15 যোগ 15 যদি আমি হেৰি কৰো সিম্পলিফাই কৰো তেতিয়া মাইনাস কি পাম 3 পাম ইটো আমাৰ কি হ'ল 2 নম্বৰ হ'ল এতিয়া আমি যিকোনো এটা সমীকৰণৰ পৰা x বা y ৰ মান আমি উলিয়াই ল'ব পাৰো আমি এবাৰ এটা কাম কৰো আগৰ অংকত আমি 1 ৰ পৰা উলিয়াইছো এতিয়া আমি 2 ৰ পৰা কি কৰি এটা x ৰ মান বা y ৰ মান উলিয়াই লম আমি 2 ৰ পৰা x ৰ মান ধৰা হ'ল উলিয়াই ললো তেতিয়া কি হ'ব ইটো ইফালে গলে 5y হ'ব আৰু ইটো -3 টো আছেই আৰু ইটো কি হ'ব x হল ইটো কি হ'ব 6 টো তলত আহিব 5y - 3 এই সমীকৰণটো কিমান নম্বৰ সমীকৰণ 3 নম্বৰ সমীকৰণ এতিয়া আমি কি কৰিম ইটো 2 ৰ পৰা যেহেতু 3 নম্বৰ সমীকৰণ বাহিৰ কৰিছো মানে 3 নম্বৰ সমীকৰণ অৰ্থাৎ x ৰ মানটো আমি কি হ'ল বহুৱাম 1 নম্বৰ সমীকৰণত বহুৱাম গতিকে এইখিনি আমি ইফালে কৰিছো আমি ইফালে কৰিলে কি হ'ব লিখিম কেনেকে আগৰ দৰে x ৰ মান এবাৰ কিহত বহুৱাব লাগিব আমি 1 ত বহুৱাই পাম 1 ত বহুৱাই পাওঁ কি পাম x ৰ মান 1 ত বহুৱাই এটা 11 into x হলে কি হ'ব 5y - 3/6 এইটো ইয়াৰ ভিতৰত কি আছে মাইনাস কি আছে 5y আছে -5y আৰু ইফালে কি আছে মাইনাস ইটো কি আছিল 9y আছিল ইটো কি আছিল 9y -9y আৰু ইফালে কি আছিল -4 আছিল আমি 1 নম্বৰত ধৰিছো ঠিক আছে তো এইখিনি এনেকুৱা ধৰণৰ এতিয়া আমি এইখিনি সিম্পলিফাই কৰিম
এইখিনি সিম্পলিফাই কৰিলে কি পাম আমি এইটো আমি 6 টো এনেকৈ থাকি ইয়াৰ লগত এইটো পূৰণ কৰিলে 11 লগত 5 পূৰণ কৰিলে 55y 11 লগত 3 পূৰণ কৰিলে 33 আৰু এইটো মাইনাস 9y এইটো মাইনাস 4 এটা এইখিনি আমি কি কৰিম ইয়াৰ লসাগু উলিয়াম লসাগু কিমান হ'ব 6 হলে ইয়াতে 55y থাকিব এইটো 33 হ'ব আৰু এইটো মাইনাস হল এটা একেদি 6 বাৰ যা 6 লগত 9 পূৰণ কৰি 6 9 54y এনেকুৱা হল এইটো 4 মাইনাস 4 থাকিব এটা ইয়া গজৰ পূৰণ কৰি দি এইটো আছে 55y এইটো মাইনাস এইটো এনেকৈ থাকিব 33 মাইনাস 54y আৰু এইটো মাইনাস কি হ'ব 24 এতিয়া ইয়াৰ পৰা আমি বাহিৰ কৰিম 55 ৰ পৰা 54 y বিয়োগ হলে কি হ'ব y থাকিব আৰু ইটো ইফালে গলে 33 হল প্লাসত হল আৰু এইটো 24 টো বিয়োগতে আছে এতিয়া ইয়াৰ পৰা আমি কি পাম y মানটো পাম 33 পৰা 24 গলে কিমান হ'ব 13 ৰ 4 গলে 9 হল এতিয়া y মান আমি কি পালো 9 পালো গতিকে এনেকৈ আমি সিম্পলিফাই কৰি আমি কি পালো y মানটো 9 পালো এতিয়া y মান 9 পোৱা মানে এতিয়া y মানটো ক'ত বহুৱাম আমি এই 3 নম্বৰ সমীকৰণত বহুৱাম গতিকে আমি লিখিম কি এতেকে y মান 3 ত বহুৱাই পাও 3 বহুৱাই পাও বা বহুৱালে এনেকৈ লিখিব পাৰো এটো ভাষাটো নিজৰ মতে ভালকে লিখিলে হল এতিয়া ইয়াত কি হ'ব x ইকুৱেল কি হ'ব এটো 5 * 9 minus 3 by 6 এটো কি হ'ব 5 * 9 = 45 by 3 minus 3 by 6 এটো কি হ'ব 45 ৰ 3 গলে 42 আৰু এটো তলত 6 6 ৰে 42 কি বাৰ যায় 7 বাৰ যায় গতিকে আমি কি পালো x ৰ মান কি পালো 7 পালো x ৰ মান 7 পালো অৰ্থাৎ ভগ্নাংশটোৰ লব পালো 7 হৰ পালো কিমান 9 পালো গতিকে আমাৰ ভগ্নাংশটো কি হ'ব আমাৰ ভগ্নাংশটো উলিয়াব দিছে গতিকে আমি ভগ্নাংশটো ডাইৰেক্ট লিখিব পাৰো এতিয়া ভগ্নাংশটো কি হ'ব x টো ওপৰত 7 আৰু তলত কি হ'ব y 9 7 by 9 অৰ্থাৎ 9 ভাগৰ 7 এনে ধৰণে আমি কি কৰিব আৰু খুব সহজতে এইটো ভগ্নাংশৰ লগত জড়িত সমস্যাৰ সমাধান কৰিব পাৰো প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা গতিকে খুব সহজ ইয়াতে বহুত জটিল কথা একো নাই গতিকে আমি এনে ধৰণে অভ্যাস কৰিলে অংকবিলাক আমাৰ কি হ'ব আমি খুব সহজতে আমাৰ বোধগম্য হ'ব গতিকে তোমালোকে ৰেগুলাৰলি প্ৰেক্টিস কৰি থাকিবা ৰেগুলাৰলি প্ৰেক্টিস কৰিলে তোমালোকৰ কোনো অসুবিধা নহয় গতিকে আৰু কিবা সমস্যা যদি থাকে মোৰ লগত শেয়াৰ কৰিবা কমেন্টত মোক জনাবা গতিকে এনেকৈ আমাৰ ৰেগুলাৰ আপডেট বিলাক চাই থাকিবা আজিলৈ ইমানতে এৰিব বিচাৰিছো পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো ধন্যবাদ শুভৰাত্ৰি